মহানগৰবাসীয়ে কাইলৈ দিনটোত লাভ কৰিব আৰু এখন উৰণ সেতু অৰ্থাৎ ৰুক্মিণী গাঁৱত যিখন নৱনিৰ্মিত উৰণ সেতু সেই উৰণ সেতুখন কাইলৈ বিয়লি ভাগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব আৰু এই মুহূৰ্তৰ পৰিৱেশটো নিশাৰ ভাগৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ ৰুক্মিণী গাঁও এইখন নৱনিৰ্মিত উৰণ সেতুৰ ওপৰত এই মুহূৰ্তত আছোঁ সতীৰ্থ হিতেশ আছে মোৰ সৈতে আৰু হিতেশে ইয়াৰ পৰিৱেশটো দেখুৱাব ইতিমধ্যেই সজাই পৰাই তোলা হৈছে উৰণ সেতুখন এতিয়াও আচলতে ইয়াৰ যিসকল শ্ৰমিক আছে বা লোক নিৰ্মাণ বিভাগৰ যিসকল বিষয়া অভিযন্তা আছে তেওঁলোক এতিয়াও আচলতে তেওঁলোকৰ কাম কাজত তেওঁলোকে কৰি আছে আৰু সম্পূৰ্ণৰূপে সজাই পৰাই তোলা হৈছে কিয়নো এইখন উৰণ সেতু ৰুক্মিণী গাঁও উৰণ সেতুখন ইয়াৰ দীৰ্ঘদিনীয়া সমস্যা আছিল যান জঁটৰ সমস্যা আছিল সেই সমস্যাৰ সমাধান কাইলৈ হ'ব কিয়নো কাইলৈ বিয়লি ভাগলৈকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই উৰণ সেতুখন মুকলি কৰিব আৰু তাৰ প্ৰাক মুহূৰ্তত এইসকল শ্ৰমিক এতিয়াও এই উৰণ সেতুখন সজাই পৰাই তোলাৰ বাবে বা পোহৰৰ যিখিনি ব্যৱস্থা সেই ব্যৱস্থাখিনি এই মুহূৰ্ততো তেওঁলোকে কৰি আছে খুব সুন্দৰভাৱে কৰিছে আৰু ইয়াৰ যি উৰণ সেতুখনৰ বিশেষকৈ পোহৰৰ ব্যৱস্থাটো খুব সুন্দৰভাৱে কৰিছে আৰু ইয়াত দুইফালে আচলতে লাইটৰ ব্যৱস্থা কৰা হৈছে ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰা হৈছে মাজৰ যিটো ডিভাইডাৰ আছে সেই ডিভাইডাৰতো আচলতে লাইটৰ ব্যৱস্থা কৰা হৈছে বা ষ্ট্ৰীট লাইটৰ এনেদৰে ব্যৱস্থা কৰিছে আৰু এই উৰণ সেতুখন মই ইতিমধ্যে উল্লেখ কৰিছোঁ কাইলৈ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজৰ বাবে উচৰ্গা কৰিব ৰাইজৰ বাবে মুকলি কৰিব আৰু প্ৰায় 111 কোটি টকা ব্যয় সাপেক্ষে এই উৰণ সেতুখন নিৰ্মাণ কৰা হৈছিল আৰু প্ৰায় 660 মিটাৰ এই দূৰত্বৰ বা দৈৰ্ঘ্যৰ এই উৰণ সেতুখন আৰু প্ৰায় 9 মাহৰ ভিতৰতে এই উৰণ সেতুখন সাজি উলিয়াইছে নিৰ্মাণ কৰি উলিয়াইছে ইয়াৰ যি প্ৰতিষ্ঠানটোৱে যিটো আচলতে ঠিকাদাৰী প্ৰতিষ্ঠান সেই প্ৰতিষ্ঠানটোৱে সাজি উলিয়াইছে আৰু এই মুহূৰ্তৰ নিশাৰ ভাগৰ যিটো পৰিৱেশ সেই পৰিৱেশটো এই মুহূৰ্তত দেখুৱাইছোঁ খুব সুন্দৰভাৱেই এই উৰণ সেতুখন প্ৰায় উলিওৱা হৈছে আৰু কাইলৈ বিয়লি ভাগলৈকে মুখ্যমন্ত্ৰীগৰাকীৰ উপস্থিতিত বা মুখ্যমন্ত্ৰীগৰাকীয়ে এই উৰণ সেতুখন মুকলি কৰিব আৰু এই উৰণ সেতুখনৰ নাম দিয়া হৈছে ৰজা ভগদত্ত নামেৰে নামাকৰণ কৰা হৈছে আৰু ইয়াৰ আগত যিখন উৰণ সেতু আছিল বা আছে ছুপাৰ মাৰ্কেটৰ যিখন উৰণ সেতু সেই উৰণ সেতুখনৰ নাম ৰজা ভগদত্তৰ নামেৰে নামাকৰণ কৰা হৈছিল সেইখন হ'ব ৰজা ভগদত্ত 1 আৰু প্ৰথম আৰু এইখন হ'ব ভগদত্ত দ্বিতীয় অৰ্থাৎ এইখন ৰজা ভগদত্ত দ্বিতীয় নামেৰে এইখন উৰণ সেতু জনা যাব আৰু আজিৰ দিনটোতেই মুখ্যমন্ত্ৰীগৰাকীয়ে এই উৰণ সেতুখন নামাকৰণ কৰা হৈছে বা এই নামটো মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে আৰু প্ৰায় মই ইতিমধ্যে উল্লেখ কৰিছোঁ 111 কোটি টকাৰ ব্যয় সাপেক্ষে এই উৰণ সেতুখন নিৰ্মাণ কৰি উলিয়াই হৈছে প্ৰায় 9 মাহৰ ভিতৰত এই উৰণ সেতুখন 660 মিটাৰ দৈৰ্ঘ্যৰ এই উৰণ সেতুখন খুব সুন্দৰভাৱে সজাই পৰাই তোলা হৈছে আৰু কালি বিয়লি ভাগলৈকে মুখ্যমন্ত্ৰীগৰাকীয়ে এই উৰণ সেতুখন মুকলি কৰিব আৰু ইয়াৰ যি আচলতে বিশেষকৈ মহানগৰবাসীৰ বাবে বা GS ৰোডৰ যিটো যান জঁটৰ সমস্যা সেই সমস্যাটোৰ কালিলৈ হয়তো কিছু পৰিমাণে হ'লেও অন্ত পৰিব সেয়া সকলোৱে ভাবিছে সকলোৱে আশা কৰিছে কিয়নো ইয়াৰ পূৰ্বে যেতিয়া যিখন ছুপাৰ মাৰ্কেটৰ উৰণ সেতু আছিল সেই উৰণ সেতুখন পাৰ হোৱাৰ পিছতে যিসকল লোকে আচলতে গণেশগুৰি দিশৰ পৰা আহে সেই দিশৰ পৰা আহোঁতেই ছুপাৰ মাৰ্কেটৰ উৰণ সেতুখন পাৰ হোৱাৰ পিছতে তীব্ৰ যান জঁটৰ সমস্যাত ভোগে সেই যান জঁটৰ সমস্যাৰ বাবেই ৰুক্মিণী গাঁৱৰ এই উৰণ সেতুখন নিৰ্মাণ কৰা হৈছিল আৰু ৰুক্মিণী গাঁৱৰ যি বানপানী বা কৃত্ৰিম বান এজাক বৰষুণতে যি কৃত্ৰিম বানৰ অৱস্থা হয় শোচনীয় এটা পৰিৱেশ হয় সেই পৰিৱেশটো এতিয়াৰে পৰা নাথাকিব কিয়নো এই ওপৰেৰে যান জঁটৰো যথেষ্ট সমস্যা হৈছিল কৃত্ৰিম বানত আৰু সেই সমস্যাৰ বাবেই তীব্ৰ যান জঁট তাৰ সমান্তৰালভাৱে কৃত্ৰিম বানৰ সমস্যা সেই দুয়োটা সমস্যা যেন এতিয়া কিছু পৰিমাণে হ'লেও অন্ত পৰিব কাইলৈ বিয়লি ভাগলৈকে মুখ্যমন্ত্ৰীগৰাকীয়ে এই উৰণ সেতুখন নিৰ্মাণ কৰাৰ পিছতেই যান বাহন চলাচল কৰিব আৰু মই ইতিমধ্যে উল্লেখ কৰিছোঁ ভগদত্ত দ্বিতীয় নামেৰে এই উৰণ সেতুখন জনা যাব আৰু তাৰ পিছতেই পৰহিলৈকে ইয়াৰ যিসকল বা ইয়াতে যান বাহন চলাচল কৰিব পাৰিব আৰু খুব সুন্দৰভাৱে ইয়াৰ যিটো পৰিৱেশ আচলতে খুব সুন্দৰভাৱেই এই উৰণ সেতুখন সজাই পৰাই তোলা হৈছে মই পুনৰ যদি দেখুৱাওঁ ইয়াৰ তলৰ যি খুঁটা আছে সেই তলৰ খুঁটাটো খুব সুন্দৰভাৱে ছবি অংকন কৰা হৈছে আৰু এই মুহূৰ্ততো এই যি ইয়াৰ দুইটা ছাইড আছে সেই দুইটা ছাইডৰ এই যি ডিভাইডাৰত এই এনেদৰেই খুব সুন্দৰভাৱে ছবি অংকন কৰা হৈছে চিত্ৰকৰসকলে ছবি অংকন কৰিছে তাৰ সমান্তৰালভাৱে ইয়াৰ যি পোহৰৰ ব্যৱস্থা সেই পোহৰৰ ব্যৱস্থাৰো খুব সুন্দৰভাৱে কৰা হৈছে দুইফালে ষ্ট্ৰীট লাইটৰ ব্যৱস্থা থকাৰ উপৰিও যি মাজৰ যিটো ডিভাইডাৰ আছে সেই ডিভাইডাৰতো খুব ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰা হৈছে আৰু খুব সুন্দৰ এক পৰিৱেশ আৰু এই পৰিৱেশটো এতিয়াৰে পৰা মহানগৰবাসীয়ে পাব কিয়নো এই উৰণ সেতুখন কাইলৈ বিয়লি ভাগলৈকে মুখ্যমন্ত্ৰীগৰাকীয়ে মুকলি কৰিব মহানগৰবাসীৰ বাবে উচৰ্গা
নলগা কৰিব তীব্ৰ যান-জঁটৰ যিটো সমস্যা বা মহানগৰবাসীৰ দীৰ্ঘদিনীয়াৰ যি সমস্যা সেই সমস্যাৰ কিছু পৰিমাণে হ'লেও অন্ত পৰিব বুলি সকলোৱে আশা কৰিছে আৰু পুনৰ এই পৰিৱেশটো দেখুৱাম উৰণ সেতুখনৰ পৰিৱেশটো পুনৰ দেখুৱাম এয়া নিশাৰ ভাগৰ পৰিৱেশ খুব সুন্দৰ যিটো বিশেষকৈ লাইটৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটো খুব সুন্দৰভাৱে কৰা হৈছে মই ইতিমধ্যে উল্লেখ কৰিছোঁ খুব সুন্দৰভাৱে লাইটৰ ব্যৱস্থাটো কৰা হৈছে তীব্ৰ যান-জঁটৰ সমস্যা আছিল বিশেষকৈ ছুপাৰ মাৰ্কেটৰ যিখন উৰণ সেতু সেই উৰণ সেতুখন পাৰ হোৱাৰ পিছতেই ইয়াত যিটো তীব্ৰ যান-জঁটৰ সমস্যা হয় কৃত্ৰিম বানপানীৰ সমস্যা হয় সেই সমস্যাখিনি হয়তো এতিয়া কিছু পৰিমাণে হ'লেও নোহোৱা হ'ব বুলি মহানগৰবাসীয়ে হওক বা ইয়াৰ যিসকল লোক আছে সেই লোকসকলে ভাবিছে যে এই সমস্যাৰ সমাধান হ'ব সেই সমস্যাৰ অন্ত পৰিব এতিয়াৰে পৰা মহানগৰবাসীয়ে এই উৰণ সেতুখন কাইলৈৰ পৰা এই উৰণ সেতুখন মহানগৰবাসীয়ে লাভ কৰিব কাইলৈ বিয়লি ভাগলৈকে মহানগৰবাসীয়ে এই উৰণ সেতুখন তেওঁলোকৰ বাবে মুকলি কৰা হ'ব মহানগৰবাসীৰ বাবে মুকলি কৰিব আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ বিয়লি ভাগলৈকে আহিব আৰু বিয়লি ভাগলৈকে আহি মুখ্যমন্ত্ৰীগৰাকীয়ে এই উৰণ সেতুখন মুকলি কৰিব লগত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা থাকিব নগৰ উন্নয়ন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা থাকিব বা কেইবাগৰাকীও ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী সাংসদ উপস্থিত থাকিব আৰু সকলোৰে উপস্থিতিত মুখ্যমন্ত্ৰী প্ৰবাল এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সেয়া আছিল এই নৱনিৰ্মিত উৰণ সেতুখনৰ পৰা পোনপটীয়া সম্প্ৰচাৰ সতীৰ্থ সাংবাদিক প্ৰবালে পৰিৱেশ দেখুৱালে আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে কাইলৈ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰিব এই উৰণ সেতুখন তাৰ পূৰ্বে এনেধৰণে লাইটৰ ব্যৱস্থা কৰা হৈছে নানা ছবি অংকন কৰা হৈছে এই উৰণ সেতুখনৰ দুয়োফালে মুঠৰ ওপৰত খুব আটক ধুনীয়াকৈ সজাই তোলা হৈছে এই উৰণ সেতুখন আৰু কাইলৈ দিনটোত ৰাইজৰ বাবে মুকলি কৰি দিব আৰু এই উৰণ সেতুখনে ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যাৰ বিশেষকৈ যান-জঁটৰ সমস্যাৰ কিছু পৰিমাণে হ'লেও লাঘৱ কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ